দিয়া প্ৰতিবেদনখন 2025 চনৰ কেই মাৰ্চ কালি 17 মাৰ্চ অৰ্থাৎ 3 বছৰৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায়িক আয়োগৰ প্ৰতিবেদন 3 বছৰৰ পাছত বিধানসভাত উত্থাপন কৰিছে। এই সময়খিনিৰ ভিতৰত 15 জন ACS APS অফিচাৰ ইতিমধ্যে খালাস পায় কি কয় খালাসটো পালে তেওঁলোকে আকৌ চাকৰি ঘূৰাই পালে। এতিয়া সেইকাৰণে এই গোটেই ঘটনাটোৰ পৰা প্ৰমাণ কৰে যে বিজেপি চৰকাৰে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই এই APSC কেলেংকাৰীটো লুকুৱাবৰ কাৰণে তদন্তৰ প্ৰতিবেদনখন লুকুৱাই ৰাখিছিলে আৰু তেওঁ অপৰাধীবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰ কামত নিয়োজিত আছিল। মোৰ এইটোৱে আটাইতকৈ ডাঙৰ অভিযোগ দেই, আপোনালোকে কথাটোত মন দিলে ভাল পাম। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোৱা কথাটো ওলালে ভাল পাম। আজিকালি চৰকাৰৰ বিৰুদ্ধে কথাবিলাক নোলাই কাৰণে মই স্ট্ৰেছ দি দিছো কথাটোত। এইটো মোৰ আটাইতকৈ ইম্পৰ্টেণ্ট অভিযোগ। এই সংবাদমেলখনৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল যে আমি ৰাইজৰ দলে অভিযোগ উত্থাপন কৰিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা 3 বছৰ ধৰি 21 মাৰ্চ 2022 পৰা 17 মাৰ্চ 2025 লৈকে 3 বছৰ ধৰি APSC কেলেংকাৰীৰ ন্যায়িক প্ৰতিবেদনখন লুকুৱাই ৰাখিছিল। হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত APSC কেলেংকাৰীটো ঢাকিব খুজিছিল। হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত APSC কেলেংকাৰী কৰি চাকৰি পোৱা 15 জন মানুহক আকৌ চাকৰি ঘূৰাই দিছিল। কাৰণ আপোনালোকে সকলোৱে জানে যে APSC কেলেংকাৰীৰ এজন ডাঙৰ অভিযুক্ত ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিল। অসমৰ মুখ্যমন্ত্ৰীও কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাক বোলে তেওঁ বচাই দিছে। তৰুণ গগৈ ডাঙৰীয়া কৈছিলে নহয়, এই বুলি কৈছিলে। গতিকে মই কৰা আটাইতকৈ ডাঙৰ অভিযোগটো হ'ল ৰাইজৰ দলৰ দাবী হ'ল যে অসমৰ মুখ্যমন্ত্ৰীৰ নাম এই কেলেংকাৰীত অভিযুক্ত আছিলে, অথচ এই প্ৰতিবেদনখনত তেখেতৰ নামটো আমি ক'তো দেখা নাই। এতিয়ালৈকে থাকিবও পাৰে, মই পঢ়িবলৈ সময় পোৱা নাই। কিন্তু অভিযোগ কি কয় আপোনাৰ দোষী সাব্যস্ত কৰিছে এই প্ৰতিবেদনে কেইজন মানুহক? 14 জন মানুহক ন 14 জন মানুহক 14 জন মানুহক দোষী সাব্যস্ত কৰিছে। তেওঁলোক হ'ল APSCৰ চেয়াৰমেন ৰাকেশ কুমাৰ পাল, APSCৰ মেম্বাৰ সামিদুৰ ৰহমান, APSCৰ মেম্বাৰ বসন্ত কুমাৰ দলে, APSCৰ মেম্বাৰ ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ, তেখেতকো দোষী সাব্যস্ত কৰিছে। শ্ৰীমতী বিনীতা ৰিঞ্জা APSCৰ মেম্বাৰ, তেওঁ নন্দ বাবু সিং প্ৰিন্সিপাল কণ্ট্ৰলাৰ এক্সামিনেশ্যন APSC, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী পবিত্ৰ কৈবৰ্ত এছিষ্টেণ্ট কণ্ট্ৰলাৰ এক্সামিনেশ্যন APSC, তেওঁকো দোষী সাব্যস্ত কৰিছে। আব্বাছ আহমেদ আলী ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তেওঁকো দোষী সাব্যস্ত কৰিছে। সৈয়দ মুছাৰফ হুছেইন ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট APSC, তেওঁকো দোষী সাব্যস্ত কৰিছে। তেওঁ 9 নম্বৰত আছে। 10 নম্বৰ মোহাম্মদ মাহমুদ আলী চৌধুৰী PSO টু ডক্টৰ সামিদুৰ ৰহমান, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী নৱকান্ত পাটিৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ৱৰ্কিং ইন টাউন এণ্ড কাণ্ট্ৰি প্লেনিং ডিব্ৰুগড়, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী ৰাজীৱ পল প্ৰপাইটৰ অব মেচাৰ্ছ শুভদীপ প্ৰিণ্টাৰ্ছ, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী সন্দীপ পল ক্ল'জ এছ'চিয়েট অব শ্ৰী ৰাকেশ পাল, তেওঁকো দোষী সাব্যস্ত কৰিছে। আৰু শ্ৰী ডক্টৰ মৃগেন শইকীয়া RAIO ডিপাৰ্টমেণ্ট অব এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী চায়েন্স গভৰ্ণমেণ্ট অব আছাম, তেওঁকো দোষী সাব্যস্ত কৰিছে। মুঠ APSC কেলেংকাৰীত 14 জন মানুহৰ নামটো দোষী ৰূপে ইয়াত গণ্য কৰিছে। কিন্তু আমি সকলোৱে জানো যে ইমান ডাঙৰ কেলেংকাৰী এটা কেইজনমান অফিচাৰে কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। এটা সিস্টেম কেৱল আৰু কেৱল এজন অফিচাৰে বা কেইজনমান অফিচাৰে ধ্বংস কৰি দিয়াটো কেতিয়াও সম্ভৱপৰ। ইয়াত যিটো পলিটিকেল ক্লাছ আছিলে, সেই পলিটিকেল ক্লাছটো কিন্তু ইয়াত দোষী সাব্যস্ত নকৰাকে জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মাই এই প্ৰতিবেদনখন ইয়াত আমি দিয়া দেখিবলৈ পালো। তেখেতে যিসকলৰ ওপৰত চাৰ্জ ফিট কৰিছে, যিসকলক দোষী বুলি কৈছে, তাত কেৱল
ড্ৰাইভাৰৰ পৰা APSC চেয়াৰমেনজনলৈকেহে আৰু কি PSৰ পৰা APSC চেয়াৰমেনজনলৈকেহে নাম আছে সব চৰকাৰী অফিচাৰ কিন্তু দুৰ্ভাগ্যৰ কথা যে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত এই কেলেংকাৰী হৈছিলে অসমৰ সেই সময়ৰ সন্মানীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক দোষী সাব্যস্ত কৰা হোৱা নাই গোটেই কেলেংকাৰীটো ৰক্ষণাবেক্ষণ দিয়া বুলি হিমন্ত বিশ্ব শৰ্মাৰ নাম উত্থাপিত হৈছিল এই প্ৰতিবেদনত হিমন্ত বিশ্ব শৰ্মাৰ নামো দেখা নাই আমি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তাতে আসুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য এই কেলেংকাৰীটোত প্ৰাকে প্ৰকাৰে জড়িত বুলি অভিযোগ উত্থাপন হৈছিল তেওঁৰ নামো ইয়াতে আমি দেখা নাই আনকি এজন বিধায়ক প্ৰাক্তন বিধায়ক বিজেপি কি নাম গুৰুজ্যোতি দাস বুধে তেখেতেও 60 লাখ টকা খোৱা বুলি ইয়াত দেখুওৱা হৈছে কিন্তু তেখেতক অভিযুক্ত হিচাপে ইয়াত দেখুওৱা নাই গতিকে মই ভাবো যে বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখন আধৰুৱা বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে অকল ব্যুৰক্ৰেটছ বিলাকক বা অফিচাৰ্ছ বিলাকক কেৱল দোষী সাব্যস্ত কৰিছে PSৰ পৰা APSCৰ চেয়াৰমেনলৈকে আৰু বিপ্লৱ শৰ্মা প্ৰতিবেদনে এটা কথাই খালি কৈছে যে তেখেতে ন্যায়িক প্ৰতিবেদন এখন দাখিল কৰাৰ পাছত এটোৰ ওপৰত এপ্ৰপ্ৰিয়েট এজেন্সিৰ জৰিয়তে তদন্ত কৰা বুলি কৈছে